ধুবুৰীক শান্ত কৰিবলৈ নামিছে এতিয়া ভাৰতীয় সেনা। নিশা ধুবুৰীত দেখা গ'ল ভাৰতীয় সেনাৰ ফ্লেগ মাৰ্চ। যি পৰিস্থিতি, নিষিদ্ধ মাংস উদ্ধাৰক লৈ ধুবুৰীৰ যি আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছিল, তাৰ কাৰণে যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ধুবুৰীক দেখা মাত্ৰকে একাংশ দুষ্কৃতিকাৰীক, যিসকলে আৰক্ষীক টাৰ্গেট কৰে, তেওঁলোকক গুলীয়াৰ নিৰ্দেশ দিয়া হৈছিল। আৰু তাৰ পাছতে ৰেপিড একশ্যন ফ'ৰ্চ ধুবুৰীত মেলি দিয়া হৈছে, লগতে সেনা তাত তৎপৰ হৈছে। কিন্তু তাৰ মাজতো কালি ধুবুৰীত নিশা প্ৰায় 1 বজাত এটা ভয়ংকৰ ঘটনা ঘটিল। কুন্তিৰ বুলি যিটো চৰ আছে, তাৰ পৰা নৌকাৰে প্ৰায় অৰ্ধশতাধিক লোক ধুবুৰী চহৰত প্ৰৱেশৰ চেষ্টা কৰিছিল। 1 নং ৱাৰ্ডৰ যি বান্ধেৰ বান্ধ আছে, সেই বান্ধটো পাৰ হৈ তেওঁলোকে ধুবুৰী চহৰত প্ৰৱেশৰ চেষ্টা কৰিছিল। আৰু স্থানীয় ৰাইজৰ অভিযোগ যে সকলোৰে হাতে হাতে অস্ত্ৰ শস্ত্ৰ আছিল। হয়তো এই যি আক্ৰমণৰ ঘটনা বা ধুবুৰীৰ যি পৰিস্থিতি আছে, সেইবোৰ অধিক অৱনতি ঘটাবৰ কাৰণে একাংশ লোকে হাত উজান দিছিল। তেওঁলোক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে ধুবুৰী চহৰত প্ৰৱেশৰ চেষ্টা কৰিছিল। কিন্তু স্থানীয় ৰাইজে যেতিয়া দেখে, টৰ্চৰ পোহৰ দেখে, তাত ধুবুৰী আৰক্ষী উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে পলায়ন কৰিছে। ইতিমধ্যেই এজন যুৱকক আটকো কৰিছে ধুবুৰী আৰক্ষীয়ে সোধা পোছাৰ কাৰণে। আৰু বৰ্তমানলৈকে লীনা দলৈ যি আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈছে ধুবুৰীত, তাৰপিছত ধুবুৰীত বৰ্তমানলৈকে প্ৰায় 52জন লোকক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক সোধা পোছা কৰি থকা হৈছে। সন্দেহ কৰা হৈছে নিষিদ্ধ গো মাংস উদ্ধাৰক লৈ যি আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছিল, আৰক্ষীক টাৰ্গেট কৰিছিল, ধুবুৰীৰ যি সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে, প্ৰায় 10 দিন হৈ গ'ল। এতিয়াও তাত নিশাৰ ভাগত সেনাৰ ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। ধুবুৰীক শান্ত কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে। কিন্তু তাৰ মাজতেই চৰাঞ্চলৰ পৰা একাংশই হাতে হাতে অস্ত্ৰ লৈ নিশাৰ ভাগত ধুবুৰী চহৰত প্ৰৱেশ কৰা ঘটনাই এতিয়া সকলোকে চিন্তাত পেলাইছে।